কিহলে বিচাৰিম কিন্তু এনেকৈ নহয় নাই তাৰমানে মোৰ পুত্ৰ ৰজা হৈ থাকোঁতে দেশত এনেবোৰ অন্যায় হৈ থকাটো মই কেতিয়াও নিবিচাৰোঁ নাই আই মই ৰজা হৈ থকাটো নিশ্চিত কৰিবলৈ হ'লে এইখিনি কাম কৰিবই লাগিব এই অন্যায় কেনেকৈ হ'ব এইবিলাক তোৰ নিজৰ মগজুৰে কৰা হ'লে মোৰ একোৱেই আপত্তি নাথাকিলহেঁতেন বুঢ়াগোহাঁই আৰু লালু ফুলাৰ কুমন্ত্ৰণাত তই এনে গৰ্হিত কাম কৰিবলৈ ওলাইছ কুমন্ত্ৰণা অঁ কুমন্ত্ৰণাৰ ফলতেই তই এনে গৰ্হিত কাম কৰিবলৈ ওলাইছ আৰু নকবা আই ৰাজ কাৰ্য পৰিচালনা কৰিবলৈ হ'লে ৰাজ বিষয়াৰ দিহা পৰামৰ্শ ল'বই লাগিব ইয়াত আপত্তি কিহৰ আই তই আপোচ এতিয়াও সময় আছে সলনি কৰ মই সলনি কৰিলে জানো সমস্যাৰ সমাধান হ'ব এতিয়া আৰু সময় নাই জোৰ কৰি হাত পালে ফুলেৰে কোনো কান্দিব লাগিব পুত্ৰৰ মংগল চিন্তা নকৰাই পুত্ৰৰ মংগল চিন্তা কৰ মোৰ মাতে পুত্ৰৰ মংগল চিন্তা কৰিব নাই ইমান অশান্তিৰে ৰজা হৈ থকাতকৈ সাধাৰণ প্ৰজা হৈ থকাটোৱেই মংগল মই জানো প্ৰথমে এই ৰাজসিংহাসন কৰিবলৈ মন্ত্ৰণা কৰিছোঁ ইয়াত আপোনাৰ আৰু ৰাজ বিষয়াসকলৰ মন্ত্ৰণা নাছিলনে গতিকে ৰজা হৈ ৰাজসিংহাসন বচাই ৰখাটো মোৰ জানো কৰ্তব্য নহয় ইয়াৰ কাৰণে যিকোনো বৰ্ধিত কাম কৰিবলৈ মই উচিত নহওঁ মোক বাধা নিদিবা দেশখনৰ মংগলৰ কাৰণেহে মই ইমানবোৰ কথা ক'লোঁ ৰাজমাতা হিচাপে মোৰ কৰ্তব্য বুলি ভাবি সিদ্ধান্ত ৰাজা হিচাপে তই নিজে মই দৌৰিম বাহিৰত বৰফুকন আৰু ৰাজমন্ত্ৰী ডাঙৰীয়া ৰৈ আছে আহিবলৈ ক'ব পাৰোঁনে মইতো কথা এটা ভাবিছোঁ সকলো কথা তই ৰাজ বিষয়াসকলৰ ওপৰতে এৰি নিদিবি নিজৰ বিবেকেৰো এবাৰ বিবেচনা কৰি চাবি মই তোক শেষবাৰৰ বাবে কৈছোঁ নিজৰ বিবেকেৰো এবাৰ বিবেচনা কৰি চাবি শুনাই তেতিয়ালৈকে মোৰ চকুত টোপনি নহ'ব ডাঙৰীয়াসকল আৰু মই কাকো শান্তিৰে শুবলৈ নিদিওঁ ইয়াৰ কাৰণে একো চিন্তা নকৰিব স্বৰ্গদেউ আজি মই দক্ষিণ হাজৰিকাৰ লগত আলোচনা কৰি গদাপাণিক ধৰাৰ ব্যৱস্থা কৰিম আৰু কোন কলৈ গৈছে কোনে কি কৰিছে তাৰ ঘূৰ ল'বলৈ বহুতো চোৱাঞ্চৰ নিয়োগ কৰা হৈছে যথেষ্ট বাহুবলী 2-3জন
আৰু অতি সোনকালে গদা পানী বিচৰাৰ ব্যৱস্থা কৰিব লাগে সৰ্বদা পিছত যেতিয়ালৈকে গদা পানী ধৰিব নোৱাৰো তেতিয়ালৈকে মই ক্ষান্ত নহওঁ তাৰ কাৰণে কোনো চিন্তা নকৰিব সৰ্বদেৱ মই চিন্তা নকৰিম গদা না গদা পানী ভিতৰত আহিবা অন্তি অৱস্থাত মোৰ নিজ চকুৰে নেদেখিলে মোৰ চকুত টোপনি নহ'ব ডাঙৰীয়াসকল মুঠতে মোক গদা পানীত লাগে মুঠতে মোক গদা পানীত লাগে যদি কিবা মঙ্গল
অমঙ্গল হয়তো হব পাৰে কিন্তু তাৰ আগতে আপুনি ইয়াৰ পৰা আঁতৰি যাওক আঁতৰি যাম তোমালোকক এৰি থৈ এই অসম্ভৱ জয়া এই অসম্ভৱ দেশ জাতিৰ ৰক্ষাৰ্থে শক্তি সঞ্চয়ৰ হেতু আপুনি আত্মগোপন কৰিবই লাগিব আত্মগোপন কৰাই মংগল নৰে কমল লাল আৰু নৰে ৰজাই কৰা অত্যাচাৰৰ অন্ত পেলাবলৈ আপুনি আত্মগোপন কৰিবই লাগিব জয় বহু বিপদ বিঘিনি মূৰৰ ওপৰেদি পাৰ হৈ গৈছে জয়া তোমাৰ সাহসতে মই এই বিপদ বিঘিনি অতিক্ৰম কৰিছো কিন্তু আজি এই পৰামৰ্শ মই কেনেকৈ মানি লওঁ জয়া যিকোনো প্ৰকাৰে মানিবই লাগিব নহ'লে মংগল চুনখাম ধূলিৰ লগত মিহলি হৈ যাব আপোনাৰ বাহিৰে আন কোনোবাই যে আহোম ৰাজবংশৰ অতীত গৌৰৱ ৰক্ষা কৰিব পাৰিব তাত মোৰ সন্দেহ আছে মহোদয় তোমাৰ সন্দেহ অৱলম্বন নহয় জয়া মোক ক'বলৈ দিয়ক যিদিনাই মই সেউতীৰ মুখে গম পালোঁ যে লালন ফুলাৰ চকু আপোনাৰ ওপৰত পৰিছে সেইদিনাৰ পৰাই মোৰ চকুৰ টোপনি নাই মোৰ মুখত হাঁহি থাকিলেও অনবৰতে সেই একেটা চিন্তাই মোৰ অন্তৰত দৌৰি পেলাইছে সেয়ে আপোনাৰ মুখলৰ কাৰণে খাটাৰ ওচৰত নিতৌ প্ৰাৰ্থনা কৰিছোঁ আপুনি আঁতৰি যাওক মহোদয় আপুনি আঁতৰি যাওক এনে পৰিস্থিতিত তোমালোকক অকলে এৰি থৈ মই কোন হতে গুচি যাওঁ জয়া মই কোন হতে গুচি যাওঁ জয়াৰ কথা ৰাখক আপুনি ইয়াৰ পৰা আঁতৰি যাওক আপোনাক বাহুবলী বুলি জানো কিন্তু ৰজাঘৰীয়া 1,000 সৈন্যৰ লগত আপুনি অকলে কি কৰিব মই জুতি মৰি তথাপিও মই মোৰ দেশৰ মাটিৰ পৰা আঁতৰি নাযাওঁ সেৱাৰ দৰে আপুনি জয়াৰ মুখলৈ চাওক আপোনাৰ জয়াই দেশ আৰু জাতিৰ মংগলৰ কাৰণে আপোনাৰ পৰা আঁতৰি থাকিবলৈ দ্বিধাবোধ কৰা নাই নকবা জয়া আৰু নকবা মই যাম জয়া তোমাৰ কথা ৰাখিম তোমাৰ কথা ৰাখিয়েই দেশৰ মংগলৰ বাবে মই যাম লালক শুনো ললৈ যাওঁ তহঁতৰ আৰু বেছি দিন নাই তহঁতৰে স্বেচ্ছাচাৰী সকলো উঠৰাবলৈ গদাপাণি দৃঢ় প্ৰতিজ্ঞ এদিন নহয় এদিন মই মোৰ দেশৰ আকাশৰ কলীয়া ডাৱৰ আঁতৰ কৰিমেই
দুৰ্বল চাকৰি তোমাক মই খবৰ দিব লাগে সেই পেহীটোৰ ঘৰলৈ অহাৰ এইখিনি পালোহি সখী অশান্তিৰ বতাহে চাৰিওফালৰ পৰা সামৰি ধৰিছে এনেকৈ চাই থাকিলে আমাৰ আশা আকাংক্ষা সকলো ধৰি লগত বিফল যাব সঁচা সখী সঁচা আমি কিবা এটা কৰিবই লাগিব তিৰোতা মানুহ বুলি আমি এইদৰে বহি থাকিলে নহ'ব সখী আজি ৰাজনীতিৰ অত্যাচাৰত দেশৰ জনগণ অতিষ্ঠ হৈ পৰিছে সখী এই দুদিন আঁতৰাবলৈ আমি কোমৰক যেনে তেনে বচাই ৰাখিবই লাগিব সখী তুমি সোনকালে সিদ্ধান্ত কৰা মই এতিয়া যাওঁ সখী সিদ্ধান্ত কৰা আৰু সাৱধানে ঘৰৰ বেৰা চেৰাও চকু কাণ থাকে সখী মই যাওঁ তুমি বহুত উপকাৰ কৰিলা যাত্ৰাৰ কামলৈ পঠাই দিওঁ এনেকৈ সহ্য কৰি এই বিৰহ যন্ত্ৰণা এই দয়ামণি মোক দেশৰ কাৰণে জাতিৰ মনোবলৰ কাৰণে কঠোৰ শক্তি দিয়া দয়াময় শক্তি দিয়া কোন আহিছে জয়া কিবা নতুন ঘটনা আহিছে আপুনি ইয়াত থকাটো উচিত নহ'ব বোলে কেলৈ লালু ফুলে আপোনাক ধৰিবলৈ গাঁঠি লালু ফুল শান্তিয়ে কি হয় তই নাজান বিৰক্ত কৰিলা জবাহিত হৈ থকালৈকে তহঁতৰ স্বেচ্ছাচাৰী শাসনৰ অন্ত পেলাবলৈ জননী জন্মভূমিৰ চৰণ চুই প্ৰতিজ্ঞা কৰিছো মন্দুম শৃংখলৰ গৌৰৱ ৰক্ষা কৰিবলৈ যিকোনো কঠোৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৰা পানী খোলা প্ৰস্তুত কিন্তু লাইনে চাই টোপনিতে লাল কাল কৰি থকাব দেখিলে মোৰ এই ডাঠ মুখখন তুৰু তুৰুকৈ কঁপি উঠে জয়া পুত্ৰ স্নেহত আবদ্ধ কৰি আপুনি আপোনাৰ সিদ্ধান্ত সলনি কৰিব নাই নকৰো তথাপিও সিহঁতকে এনেদৰে ফাঁকি দিয়ে কৰি যাওঁ কেনেকৈ জয়া কৰি যাওঁ কেনেকৈ কি ভাবিছা জয়া ভাবিছো তেতিয়ানো দেশখনলৈ শান্তি ঘূৰি আহিব তেতিয়ানো আহোম ৰাজসিংহাসনত এজন সুস্থিৰ স্বৰ্গদেউ বহিব বহিব জয়া বহিব জয়া আহা এবাৰ ওচৰলৈ আহ এবাৰ হেঁপাহ পলোৱাই চাই লওক জয়া সঁচা কথা জয়া তুমি এটা কাম কৰিবা পুনদতীৰ সৈতে তুমি কোঠালীৰ ঘৰলৈকে গুচি যাবা নহ'লে ৰজাঘৰীয়া কুকুৰবোৰে তোমাক অকলে পাই বৰ আমনি কৰিব জয়া মই যাম জয়া তোমাৰ
কথা মই কোনোদিনেই অৱহেলা কৰা নাই আৰু আজিও নকৰিম। তোমাৰ বুদ্ধিমত্তাৰ ওপৰত মোৰ বিশ্বাস আছে জয়া, বিশ্বাস আছে। ধুনীয়াকে কৈছে জয়া, লাইলে চাই টোপনি গ'ল নেকি? মাতি দিছো ৰ'ব। লাইলে চাই গুৱাহাটীতে খেলি আছে। ডাঙৰ ঘৰত তাহাঁতক যদি এবাৰ দেখা কৰি নাযায় তেতিয়াহ'লে বাৰে বাৰে মোকে শুনি আমনি কৰি থাকিব। মই সিহঁতক লৈ আহিছো। যোৱা তৰবৰী। মই যাবলৈ ওলালো। বিদায় বেলাত মোৰ জয়া আৰু পুনা দুটি তোমাৰ চৰণত গছালো জয়া। মই সিহঁতক চাবা জয়া, মই সিহঁতক চাবা। এই অভগাই জানিয়েই বা নাজানিয়েই যদি তোমাৰ ওচৰত কিবা দুখ কৰিছিলো, পুনৰুদ্দিন মুখলৈ চাই ক্ষমা কৰি দিবা কৰুণাময়, ক্ষমা কৰি দিবা শ্ৰদ্ধা, ক্ষমা কৰি দিবা কৰুণাময়। এইবোৰ কি আনিছা জয়া? এখন এৰিচাউল, দুটামান মিঠৈ আৰু কেইটামান কোমল চাউল। ক'ত বা কেতিয়া কি খাবলৈ পায়। জয়া, মই লাইলে চাই আপুনি চিকাৰলৈ যোৱা বুলি কৈছোঁ। ভালেই কৰিছা দিয়া। সিহঁতে মোৰ এনে অজ্ঞাত যাত্ৰাৰ কথা জানিলে মনত মোৰ কষ্ট পাব জয়া। জয়া, আহিছেনে লাইলে চাই? দেখা পোৱা আহি আছে। যাবৰ পৰা সেইবাৰ নয়ন জোৰাই চাই লওক। ইমান দিনৰ মূৰত পুনৰুদ্দিনকে দেখা পাওঁ। তোমালোকলৈ মই বহুত কিবা কিবি আনিম শুনাই হোৱা, কিন্তু হৰিণ পোৱালি নানো। কাৰণ মই বাঘ চিকাৰলৈহে ওলাইছো শুনাই হোৱা। সেইকাৰণে মই বাঘৰ পোৱালি আনিম।
এয়া লোৱা জয়া মই আহিলো জয়া ইহঁতক চাবা মই চাও জয়া ৰজাঘৰীয়া কামটো পালো মই হলে এই কামৰ মানুহ উঠেই নহয় দেউলেও ভয় লাগে মনীষলৈকো ভয় লাগে বাঘ ভালুক ওলালেও বাহু বুলি গদা পানী নাপালেই হ'ল আৰু
মা